ফ্ৰেণ্ডছ এয়া হৈছে কৰ্ণালৰ প্ৰথমটো ৰাতিপুৱা সূৰ্য উদয় হৈছে বৰ সুন্দৰ লাগিছে হাই ফ্ৰেণ্ডছ গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল দিস ইজ দেৱযানীজ ব্লগছ মই দেৱযানী পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কালি আহি পালোহি দিল্লীৰ পৰা হাৰিয়ানা আৰু হাৰিয়ানাৰ চিনাকি পৰিৱেশটো ভাল লাগিছে যোৱা বছৰ এৰি থৈ যোৱা আৰু ৰাতিপুৱাৰ বেলিটো মই আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো আৰম্ভণিতে এতিয়া প্ৰায় 6:30 মান বাজিছে আৰু এতিয়া 6:30 বাজিছে আমাৰ ইয়াত মানে হাৰিয়ানাত কিন্তু অসমৰ তুলনা অসমত 5:30 বাজিছে আৰু ইয়াত ধৰক 6:30 বাজিছে সময়টো তেনেকুৱা মই অকণমান দেখুৱাই দিছোঁ বেলি উঠি ওপৰ পাইছেগৈ আৰু ওপৰ পৰা আগতে অকণমান দেখাই দিছোঁ নহ'লে আকৌ ছাদলৈ আহিবই নোৱাৰি নহয় গৰমটো বহুত বেছি নহয় জানো আৰু ইয়াত আকাশখন চাৰিওফালে মানে একদম কুঁৱলীয়ে বেৰি ৰখা নিচিনা হৈছে যেনেকৈ আমাৰ তাত অকল নীলা আকাশখন দেখা যায় নৰ্মেলি কিন্তু ইয়াত মানে নীলা আকাশখন দেখাটো বহুত ভাগ্যৰ কথা গতিকে অকণমান দেখাই দিছোঁ চাওক এইফালে মই বেক কেমেৰা কৰি দেখাই দিছোঁ দেই এইয়া চাওক চবফালে ঘৰ 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 আৰু ৰাতিপুৱাৰ পৰিৱেশ যিহেতু একেবাৰে চাইলেণ্ট হৈ আছে এইফালৰ ঘৰবোৰ কিবা বক্স টাইপৰ হয় আৰু আমাৰ নিচিনা একেবাৰে দৰ্জা খিৰিকী চব প্ৰত্যেকখন ৱালতে থকা তেনেকুৱা নহয় দেখাই দিছোঁ উঠি মই গা পা ধুয়ে ল'লোঁ একে কোবতে কাপোৰ কানিও ধুবলৈ আছিলে কালি অহা গতিকে ৰাতিপুৱা শুই উঠি একেবাৰতে মই সেইখিনি প্ৰাতঃ কামখিনি কৰি ল'লোঁ আৰু সেইফালে আৰু বিল্ডিং বনাই থকা হৈছে এতিয়া আমি পঢ়ি থকা কলেজখনলৈ গৈ আছোঁ মানে জ্ঞান ভাৰতীলৈ গৈ আছোঁ সেইখন আকৌ ইন্দ্ৰীৰ ফালে আছে গতিকে ভায়াক লগত লৈ আমি এতিয়া গৈ আছোঁ গোটেইকেইটা কিবা আমাৰ অলপ অফিচিয়েল কাম কাজ আছিলে আৰু এইফালে চাওক বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আৰু এইফালে চাওক আমি নহ'লেও বাগানভেলিয়া ইমান ধুনীয়াকৈ ফুলি আছে ইয়াত আৰু এইখন চাওক এইখন হৈছে কল্পনা চাওলা আপোনালোকৰ মনত আছেনে ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন এষ্ট্ৰনট তেওঁৰ নামত থকা হস্পিটেল হয় এখন মেডিকেল কলেজ হয় আৰু ইয়াৰ ভিতৰত আছে এই বাউণ্ডেৰীটোৰ ভিতৰত আছে মই সেইকাৰণে দেখুৱাই দিছোঁ আপোনালোকক দূৰৰ পৰাই ভিতৰত সোমোৱাটো সম্ভৱ নহয় সেইকাৰণে দূৰৰ পৰাই দেখুৱাই দিছোঁ ভাল লাগে যে তেওঁৰ নামতো এনেকৈ ইমান ধুনীয়াকৈ বনাই ৰাখিছে হাৰিয়ানাবাসীয়ে আৰু গৈ আছোঁ আপোনালোকক দেখুৱাম মাজে মাজে ঠাইবোৰ কি আছে কেনেকুৱা আছে অৱশ্যে বহুতে চাইছিলে যোৱা বছৰ ভিডিঅ' তেওঁলোকে জানে এয়া ইন্দ্ৰীত খেতি আৰম্ভ কৰা নাই এতিয়া খেতি শেষ হৈছে ইয়াৰ পিছত আকৌ নতুন খেতি ষ্টাৰ্ট হ'ব ধৰক জুন মানৰ পৰা এতিয়া মে' মাহত ঘেঁহুৰ খেতি কাটা হৈ গৈছে বুলি কৈছে আৰু এইবিলাক যে দেখিছে এইবোৰ হৈছে কলেজ হয় ইয়াতে বিভিন্ন ধৰণৰ কলেজবোৰ আছে আহি আমি জ্ঞান ভাৰতী আহি পালোহি আৰু ইয়াতে ইমান ধুনীয়াকৈ ইমান পৰিষ্কাৰ পাতি ৰাখিছে নহয় ইমান পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিছে বস্তুবোৰ মানে নতুনকৈ ৰিন'ভেশ্যন কৰি আছে এইফালে ধুনীয়াকৈ কালাৰ কৰিছে আৰু কালাৰটো ইমান এটা পাতলা আৰু মানে ধুনীয়া ৰং আৰু কি ক'ম দেখিবলৈ ভাল লাগিছে আৰু স্কুলৰ ষ্ট্ৰাকচাৰবোৰ অলপ বেলেগ ধৰণৰ মানে ইয়াত এইফালে ছিকিউৰিটিৰ ওচৰত পাৰ্মিশ্যন উলিয়াই আমি ভিতৰলৈ গৈ আছোঁ সেইয়াতে লিখা আছিলে জ্ঞান ভাৰতী কলেজ অফ এডুকেশ্যন আৰু এয়া চাওক ইয়াত ইমান শুকান জেগা যদিও খুব ধুনীয়াকৈ ফুল চুলবোৰ ৰুই ৰাখিছে আৰু এয়া চাওক যিহেতু আমাৰ এডুকেশ্যন বস্তুটো চিলড্ৰেনসকলৰ লগত জড়িত গতিকে ইমান ধুনীয়াকৈ এইবিলাক কাৰ্টুন বনাই ৰাখিছে নহয় দেখিয়ে ভাল লাগিছে এইখন কলেজতে আমাৰ ৰেজিষ্ট্ৰেশ্যন আছিলে অৱশ্যে আমি যে পৰীক্ষা দিওঁগৈ উত্থান সিং কলেজত তাত আমাৰ এক্সাম চেণ্টাৰ পৰে সেইকাৰণে আপোনালোকে সেইখন কলেজৰ ভিডিঅ' পাইছিলে যোৱা বছৰ এয়া ছাৰহঁতে আমাক খাবলৈ দিলে নৰা বগৰী এইখন যে চাইকেলখন দেখিছে এই চাইকেলখন খেতিয়কসকলে ব্যৱহাৰ কৰে খেতিলৈ ধৰক কিবাকিবি সাৰ চাৰ এইবোৰ লৈ যাবৰ কাৰণে ইয়াৰ কলেজৰ কিনাৰতে খুব ধুনীয়া খেতি হয় এইয়া চাওক দেখুৱাই দিছোঁ এজোপা গছ আৰু এইখন কলেজখন কেইবামহলীয়াও হয় কেইমহলীয়া আপোনালোকে হিচাপ কৰিব এয়া কলেজৰ কেণ্টিনত আমাৰ গোটেই সোপাৰ ডকা সোপা দি আছোঁ মানে খাই আছোঁ যিহেতু ভোকত আছিলোঁ সেইকাৰণে এয়া তেৰে পাতলি কামাৰ মে মটকা ভাৰী এইটো চাওক ইমান গধুৰ মটকাটো কেনেকৈ লৈ যাব পাতলি কোমৰত তাৰপিছতে সেয়া অকণমান এইফালে দেখুৱাবলৈ লৈছোঁ দেই এয়া কলেজৰ যে কামবোৰ হৈ আছে মানে কলেজখন কালাৰ কৰি থকা হৈছে সেয়া দেখুৱাই দিছোঁ এইফালৰ স্কুল কলেজবিলাকত খুব পাতলা ৰং দিয়ে ৰেড য়েল্ল' এনেকুৱা ধৰণৰবোৰ বৰকৈ নিদিয়ে মানে এইফালে চাকিলাৰ আকৌ বগাব মন গ'ল বগাই আছে তাই অলপ খেলিবলৈ লৈছে
এইফালে ফুলবোৰ জবা ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে, বৰ মৰম লাগিছে। এনেও ফুল ভাল পাওঁ, গতিকে মনটোৱে চকুযোৰে সদায় ফুলেই বিচাৰি থাকে। আৰু এইফালে অকণমান আহিছোঁ, এয়া চাওক ইমান ধুনীয়াকৈ বতাহত ফুলবোৰ হালি জালি আছে, দেখিয়ে ভাল লাগিছে। আৰু এইফালে এই এজোপা একদম থোপাকৈ ফুলি আছে গোলাপ ফুল। আৰু কিছুমান আমাৰ অসমৰ নিচিনাও নাম জনা নজনা চিনাকি ফুলবোৰ মই দেখিবলৈ পাইছোঁ। আৰু এইফালে এয়া চাওক ইমান ধুনীয়াকৈ এইবোৰ ফুলবোৰ ফুলি আছে আৰু বতাহত একদম হালি জালি আছে। এইখনেই হৈছে আমাৰ কলেজ জ্ঞান ভাৰতী, য'ৰ পৰা আমি পঢ়ি আছোঁ। আপোনালোকক অকণমান দেখুৱাই দিলোঁ, কেনেকুৱা পালে জনাব। মোৰ ফুল ভাল লাগে কাৰণে আপোনালোকক ফুল দেখুৱাই আছোঁ। এতিয়া আকৌ এইফালৰ পৰা সেইফাললৈ দেখুৱাইছোঁ, এনেকুৱা ধৰণৰ লাগিছে দেখিবলৈ। এয়া চাওক এইডোখৰ, এয়া চাওক এইফালে এনেকৈ এইডোখৰ অলপ ষ্টেজ টাইপকৈ বনোৱা আছে। ইয়াত চাগে কিবা কিবি পাতিলে উঠি লয় চাগে দেই, নাজানো আৰু কি হয়, কাৰণ আমিতো অনলাইন ষ্টুডেণ্টহে হয়। ইয়াত যিসকলে পঢ়িছে তেওঁলোকে জানিব আৰু ভালকৈ। অৱশ্যে এৰিয়াটো চাওক গোটেই পকা কৰি ৰাখিছে আৰু ইমান চাফ চিকুণ নহয়, মোৰ মানে দেখি বৰ ভাল লাগিলে। এইটো আৰু ভাল লাগিলে, একেবাৰে টাইনি ৰ'জ হয়, এইটো কি ৰ'জ নাজানো মই, কিন্তু কালাৰটো বৰ ধুনীয়া লাগিছিলে। এইফালে চাওক ইমান ধুনীয়াকৈ চিনচিয়াৰকৈ বস্তুবিলাক ৰাখিছে নহয়, কি ক'ম আৰু। এয়া চাওক ভাল লাগিছে নাই বাৰু আপোনালোকৰ জনাবচোন। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ ইয়াতকৈও ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু ফটো ভিডিঅ' কৰি গৈ আছোঁ, অকণমান নিজকো আপোনালোকক দেখুৱাই দিছোঁ। আজি একেবাৰে বহুত বেছি ব্যস্ত হৈ পৰিছোঁ আমি আবেলিটো, কাৰণ বহুত বেছি কাম আছিলে কলেজত, যিবিলাক কাম আগতে হৈ উঠা নাছিলে, এতিয়া পৰীক্ষাৰ ওচৰত কৰিবলগীয়া হৈছে। এয়া গোটেইকেইটা আমি একেবাৰে চিন্তাত পৰি আছোঁ। আৰু এইফালে এতিয়া সময় 6 মান বাজিছিলে আৰু গোটেইকেইটা মানে হাঁহি দিবলৈ কোৱাতহে হাঁহিছে, এনেই হাঁহি ওলোৱা অৱস্থাত নাছিলে। কিমান চিন্তাক্লিষ্ট হৈ আছিলোঁ, মুখকেইখন চাগে দেখি আপোনালোকে অনুমানেই কৰিব পাৰিছে। এতিয়া 7 বাজিবৰ হৈছে আৰু আমি এতিয়া উভতি গৈ আছোঁ, কিন্তু তথাপিও আপোনালোকক দেখুৱাবৰ কাৰণে হাঁহি এটা মুখত লৈ এইফালে পিজিত খাবৰ কাৰণে বিৰিয়ানী লৈ আহিলোঁ। গোটেইকেইজনীয়ে কিনিছে, সেইকাৰণে ভাবিলোঁ ময়ো লৈ যাওঁ। অৱশ্যে ৰাতিপুৱা বনোৱা কিবাকিবি আছিলে, যিবোৰ খাবলৈ মন যোৱা নাছিলে, কাৰণ বহুত বেছি ভাগৰুৱা হৈ থাকিলে ভাল বস্তু খাই ভাল পাওঁ মই। আৰু এইফালে আজিলৈ বাই বাই, গুড নাইট, লাভ ইউ।